সো আজি আছে আমাৰ 2023 কিমান নম্বৰ পৰা 4 নম্বৰ পৰা আছে হল 4 নম্বৰ কোৱেশ্চনত আমাৰ কি কৈছে চোৱা এটা ত্ৰিভুজ ABC D সমান্তৰাল কৈছে BC সো আমি ত্ৰিভুজটো আঁকি লওঁ এটা ত্ৰিভুজ ABC আমি নাম লিখি দিলো A B আৰু C D সমান্তৰাল হৈছে BC D সমান্তৰাল BC AD কিমান কৈছে 1.5 DB কিমান কৈছে 3 cm আৰু A কিমান কৈছে 1 আমাক সুধিছে কি EC মানে কিমান EC মানে কিমান এইটো কথাত আমি কি কৰিব পাৰিম যিটো থেলছৰ উপপাদ্য আছে এইটো যেহেতু কৰি পেলাই দিব লাগিব একাৰণে আমি লিখিব লাগিব হা থেলছৰ উপপাদ্য মতে কি হ'ব AD by DB কিমান হ'বগে AE by EC এটা মানখিনি বহুৱাই যোৱা AD কিমান আছিলে 1.5 DB কিমান আছিলে 3 AE কিমান আছিলে 1 আৰু EC টো আমি EC বুলি লিখিছিলো হল এটা বজ্ৰপূৰণ কৰিবা বজ্ৰগুণন পদ্ধতি EC টো ইয়ালৈ গুচি আহিব 1 টো ইয়াতে আছে 3 টো এফালে লৈ যোৱা আৰু তলত কিমান আহিলে 1.5 হৈছে তলত আহিলে কিমান 1.5 এটা 1.5 এদি তুমি 3 ক ডিভাইড কৰি দিব লাগিব তো 3 ক ডিভাইড কৰিবলৈ হলে 3 আসলে 1.5 হয় না ইয়াৰ যদি তুমি পইণ্টটো উঠাই দিয়া এটো 3 আসলে এটো 1.5 আসলে পইণ্টটো এফালে এঘৰ গলে ইয়াতো পইণ্ট লাষ্টত আছে না এঘৰ যাব গতিকে কি আহিব ৰিজাল্ট 30 তলত আহিব 15 15 ৰে কেবাৰ যাব দুবাৰ যাব তো তুমি 1.5 এদি 3 কিমান বা কাটিব পাৰিবা দুবাৰ কাটিব পাৰিবা হল নে তো 2 গুণ কিমান হৈ গল 2 সেন্টিমিটাৰ তাৰ মানে EC মানে আমাৰ কিমান হৈ গল 2 সেন্টিমিটাৰ হৈছে তো সাধাৰণতে এইবিলাক MCQ ভিতৰতে আহিব লাগে আগৰ পেপাৰত কৰি পেলাই দেখাব দিছিলে ABC আৰু PQR ABC আৰু PQR দুটা ত্ৰিভুজ আছে হয় এই দুটা ত্ৰিভুজ এটাৰ নাম কি কৈছে ABC সো আমি চাও কাকাৰ লগত ইটো মিলাবৰ আগতে চাই লওঁ ইয়াত কৈছে AB ইয়াত কি কৈছে A পাছত কৈছে B তো ইয়াত কি আছে QR হয় না QR পাছত কিমান কৈছে BC BC ত কিমান কৈছে RP আৰু CA CA ত কিমান কৈছে PQ তো মিলি আছে এটা আমাক সুধিছে এটা আমি কি দেখিছো A লগত কোনটো মিলি আছে Q B লগত কোনটো মিলি আছে R আৰু C লগত কোনটো মিলি আছে P এটাকে কিমান কৈছে আমাক PQR এংগল PQR লগত সদিশ কোনটো হ'ব PQR কৈছা তো কি ক'ব লাগিব CAB তো কিমান হৈ যাব CAB হৈছে এটো কি কৈছে মধ্যবিন্দু স্থানাংক কিমান
আমি এডাল ৰেখা ধৰি ল'লোঁ হ'ল ৰেখাডাল কিমান আছে এই পইণ্টত এটা পইণ্ট কিমান আছে -2,5 আৰু এটা কিমান আছে 8 -3 চ' ইয়াৰ মধ্যবিন্দু এইটো হ'ব হয়নে মধ্যবিন্দু আমি কি ধৰি ল'লোঁ পি ইয়াৰ স্থানাংক আমি কি ধৰি ল'লোঁ xy বুজিছে তো আমি মধ্যবিন্দু আমি কি ল'লোঁ ধৰোঁ মধ্যবিন্দু ইয়াতে লিখিবলৈ বৰ দিগদাৰ দেই আখৰবিলাক বহুত বেয়া হৈ যায় মধ্যবিন্দু পি এক্স ৱাই হ'ল এতিয়া xy স্থানাংকটো কি হ'ব xy স্থানাংকটো কি হ'বগে বিভাজন সূত্ৰ মতে কি সূত্ৰ আমি ইউজ কৰিম বিভাজন সূত্ৰ যেহেতু অনুপাত সমান থাকিব ইয়াত কিমান হ'ব তলত 1 + 1 এফালেও কিমান হ'বগে কমা দি পেলাই এইটো 1 + 1 তাৰপিছত আমি কি কৰিব লাগিছিলে x1 + x2 -2 + 8 আৰু এইটো কিমান হ'বগে 5 + -3 হৈ গ'ল এটা তুলনা কৰা x ৰ লগত কি মিলিব এইটো ইয়াৰ ৰিজাল্টটো হ'ব দে মই আপোনাক কৈ দিছোঁ বাৰু আৰু y কি হ'বগে হ'ল ইয়াত কিমান আহিব লাষ্টৰ ৰিজাল্টটো চাওঁ এইটো +8 আছে এইটো -2 আছে কিমান থাকিবগে 6 8 পৰা 2 গ'লে কিমান থাকিবগে 6 তো তলত কিমান হ'বগে 2 আকৌ 2 দি 6 কাটিলে কিবা যাব 3 তাৰমানে ইয়াৰ স্থানাংক কিমান আহিলে 3 ৱাইটো চোৱা প্লাছে মাইনাছে কি হ'ব মাইনাছ তো 5 পৰা 3 গ'লে কিমান থাকিবগে 2 তলত কিমান থাকিলে 2 2 দিয়ে কথা কাটি গ'লে কিমান থাকিবগে 1 তো মধ্যবিন্দুৰ স্থানাংক ন মধ্যবিন্দুৰ স্থানাংক কি হ'ব প্ৰথমতে হ'ব x তাৰপিছত হ'ব y বাছ ইমানখিনিয়ে কাম সাধাৰণতে এইবিলাক MCQ ভিতৰত আহিব লিখা লিখি নাথাকিব চিধা চিধা হিচাপ কৰি দিলে হৈ গ'ল অৰ্থাৎ এই পাৰ্টটো চিধা কৰি দিলে হৈ যাব বুজি পাইছে A B C D এইকেইটা এটা ক্ৰমত আছে আৰু সমান্তৰিক শীৰ্ষবিন্দু হয় বুলি কৈছে তেন্তে পিৰ মান কি হ'ব তো তাৰ কাৰণে আমি কি কৰিব লাগিব প্ৰথমতে কিবা সমান্তৰিক আঁকিব পৰা কিবা আছে নেকি সমান্তৰিক নাই নেকি থাকিব লাগে এইটো সমান্তৰিক চিত্ৰটো মনত থাকিব কেনেকুৱা হয় সমান্তৰিক কি হ'ব ৰেক্টেংগুলটো নিচিনাই হ'ব অৰ্থাৎ আয়তৰ নিচিনাই হ'ব অকণমান ঠালা মাৰি দিলে হৈ গ'ল এইফালৰ পৰা বেকা হৈ যাব সহজ উপায় হয় তো আমি পইণ্টকেইটা লিখি লওঁ ইয়াতে কি কৈছে A 6,1 B 8,2 C 9,4 আৰু D এই পিটোকে উলিয়াব লাগে নম্বৰবিলাক বৰ কম কমকৈ দিছে এক এককৈ দিয়ে ইমানখিনি কাম কৰিবলৈ এক দিয়ে নেকি হে থিকনেছটো বৰ বেছি ইনো আকৌ কিয় গণ্ডগোলটো কৰিলে বাৰু ৰিজাল্ট কি হয় কৰ্ণ ধৰি লৈছোঁ মই O বিন্দুত কাটিছে O বিন্দুত কাটিছে সামন্তৰিক কৰ্ণ সদায় কি হয় সমদ্বিখণ্ডিত হয় অৰ্থাৎ AO আৰু CO কি হ'ব সমান BO আৰু DO কি হ'ব সমান তো এইটোকে আমি ব্যৱহাৰ কৰিব লাগিব এতিয়া
সাববিন্দুটো আমি কিমান ধৰি লৈছোঁ XY হ'ল এতিয়া এই ছেট বিন্দুটো এই কৰ্ণডাল মানে ACৰ মধ্যবিন্দু আৰু এই ছেট বিন্দুটো BDৰো মধ্যবিন্দু গতিকে আমি O DBৰ কি বিন্দু মধ্যবিন্দু গতিকে বিভাজন সূত্ৰ মতে কি হ'ব ইয়াৰ স্থানাংকটো কি হ'বগে আমি কি লিখিছোঁ DB ন P + 8 তলত হ'বগে 2 C + 2 তলত হ'বগে 2 মানে x1 + x2 divided by 2 y1 + y2 divided by 2 একেদৰে বুলি ইয়াত লিখি দিবা একেদৰে O ACৰ মধ্যবিন্দু Oটো কি হ'ব ACৰ মধ্যবিন্দু গতিকে ইয়াৰ XY ইজিকেল কিমান হ'বগে 6 + 9 তলত হ'বগে 2 আৰু 1 + 4 তলত হ'বগে 2 তো আমি ইয়াত কিমান পাম এইখিনি আমি পিছত কম্পেয়াৰ কৰিম বাৰু ইমান প্ৰয়োজন নাই ডাইৰেক্ট তুলনা কৰি কৰা ইয়াৰ চোৱা XY তাৰমানে ইয়াৰ x স্থানাংক কিমান ওলাইছে এইটো ক্ষেত্ৰত x স্থানাংক ওলাইছে এইটো কিন্তু দুইটা বিন্দু একেটাই তুলনা কৰি কি পাম P + 8 তলত 2 = 6 + 9 তলত 2 যেহেতু দুইটা xৰ স্থানাংক একেটা বিন্দুৱে হয় গতিকে দুইটা বিন্দু কি হ'ব সমান এই দুই কটাকটি গ'ল তাৰপিছত P + 8 = 9 6 কিমান হ'বগে 15 তো P = কিমান হ'ব 15 - 8 = কিমান হ'বগে 7 তো P মানে কিমান হৈ গ'ল 7 তো আমাৰ এইটো হৈ গৈছে এখন স্ক্ৰীন ইয়াত থাকিব পাৰে নেকি পাৰেতো এই নাথাকো বুলি কৈ দিছে দেখোন হৈছে আৰু কিমান নম্বৰ আছে 5 নম্বৰ 1045 1023 এতিয়া 5 নম্বৰটো চোৱা 5 নম্বৰটো কি ওলাব মান উলিয়াব লাগিব হয়নে কি দিছে 10 67 সৰি কিমান আছিলে 10 48 1023 ডিগ্ৰী 1042 ডিগ্ৰী আৰু আছে 1067 ডিগ্ৰী হৈ গ'ল 1048 এটা থাকক 1023 আমি কেনেকৈ লিখিব পাৰোঁ cot 90 ডিগ্ৰী - 23 হৈছে 1042 1042 আমি চেঞ্জ কৰিব পাৰোঁ নেকি 1042 আমি কিমান কৰিব পাৰোঁ 1042 আমি কট কৰি দিব পাৰোঁ cot 90 ডিগ্ৰী - 42 এইটো হৈ গ'ল 1067 হৈছে এটা কিমান হৈ গ'ল এইটো 1048 এইটো কিমান হ'বগে cot মাইনাস কৰি দিয়া 10 পৰা 3 গ'লে কিমান থাকিব 7 8 পৰা 2 গ'লে 67 হৈ গ'ল এইটো মাইনাস কৰি দিয়া 42 10 পৰা 2 গ'লে কিমান থাকিবগে 8 8 পৰা 4 গ'লে কিমান থাকিব 4 এইটো হৈ গ'ল 1067 এসো 1048 cot 67 ডিগ্ৰী কেনেকৈ লিখিব পাৰি 1/1067 তেনেদৰে cot 48 কেনেকৈ লিখিব পাৰি 1/1048
এইটো 1067 থাকক হ'ল 1067 গুচি গ'ল আৰু 1048 গুচি গ'ল কিমান থাকিলেগে 1 থাকিলে ইয়াৰ আনসাৰ কিমান হৈ যাব 1 হৈছে এতিয়া আছে আমাৰ 6 নম্বৰ 6 নম্বৰ কিমান কৈছে 2 10 স্কোয়ার 45 ডিগ্রি প্লাস cos স্কোয়ার 30 ডিগ্রি মাইনাস sin স্কোয়ার 60 ডিগ্রি সো 10 40 হব ভ্যালু কিমান আছে 1 গতিকে কিমান হ'ব 1 স্কোয়ার cos 30 ডিগ্রি ভ্যালু কিমান হ'বগে √3/2 স্কোয়ার মাইনাস sin একেই ইয়াৰো একেই ভ্যালু √3/2 স্কোয়ার যেহেতু দুইটা বস্তু একে এটা প্লাসত আছে এটা মাইনাসত আছে কি হৈ যাব নাইকিয়া হৈ যাব কেনসেল হৈ যাব সো 2 গুণ কিমান হৈ যাবগে 2 ইয়াৰ আনসাৰ কিমান হৈ যাব 2 তাৰপিছত আছে 7 নম্বৰ 4 সেন্টিমিটাৰ ব্যাসাৰ্ধ বৃত্ত থকা সমান্তৰাল স্পৰ্শ দুডালৰ মাজৰ দূৰত্ব কিমান থিকনেছটো বাৰে প্ৰতি কমাম বাৰে প্ৰতি হি গণ্ডগোল কৰি থাকিম সো এইটো এটা আমাৰ হৈ গ'ল বৃত্ত ব্যাসাৰ্ধ কিমান আছে তাৰ 4 সেন্টিমিটাৰ সো সমান্তৰাল স্পৰ্শক দুডাল আছিলে সমান্তৰাল স্পৰ্শক দুডাল আঁকি লওঁ আমি নহলগে এডাল হ'ল আৰু এডাল কিমান মান হ'ব লাগ পিছ কৰিব পাৰিম নেকি চাওঁ হৈছে ন এতিয়া ব্যাসাৰ্ধটো চোৱা এইটো বৃত্তৰ কেন্দ্ৰ হয় ইয়াৰ ব্যাসাৰ্ধ কিমান হ'ব 4 এফালে কিমান হ'বগে 4 হয়নে তো ছবি আঁকি দিলো আমি সমান্তৰাল স্পৰ্শক দুডালৰ মাজৰ দূৰত্ব কিমান হ'ব বৃত্তটোৰ ব্যাসৰ সমান গতিকে আমি দূৰত্ব ইকুৱেল টু হ'বগে ব্যাস মানে কিমান হ'বগে 2r r মানে কি হ'ব r ইকুৱেল টু কিমান কৈছে 4 সেন্টিমিটাৰ অৰ্থাৎ ব্যাসাৰ্ধ 2 * 4 কিমান হ'বগে 8 সেন্টিমিটাৰ হৈ গ'ল আনিব কিয় নোৱাৰে হো
তো ইয়াতে আকৌ হৈ গ'ল। ইয়াত কৈছে বৃত্তৰ কেন্দ্ৰৰ পৰা 5 চেণ্টিমিটাৰ দূৰত্বত থকা এটা বিন্দু, বৃত্তৰ কেন্দ্ৰৰ পৰা 5 চেণ্টিমিটাৰ এটা বিন্দু এৰ পৰা স্পৰ্শকাতলৰ দৈৰ্ঘ্য হৈছে 4 চেণ্টিমিটাৰ। তো ইয়াতে এটা বিন্দু আছে তোমাৰ এ হৈছে, এৰ পৰা কিমান দূৰত্বত আছে 5 চেণ্টিমিটাৰ। কেন্দ্ৰৰ পৰা কিমান দূৰত্বত আছে এইটো 5 চেণ্টিমিটাৰ দূৰত্বত আছে। হ'ল, এইটো কিমান দূৰত্বত আছে 5 চেণ্টিমিটাৰ। আকৌ স্পৰ্শকাতলৰ দৈৰ্ঘ্য কিমান কৈছে 4 চেণ্টিমিটাৰ। হ'ল, এইটো কিমান হৈছে 5, এইটো কিমান হৈছে 4। বৃত্তটোৰ ব্যাসাৰ্ধ নিৰ্ণয় কৰা। ব্যাসাৰ্ধ মানে আমাৰ এইটো, আমি ইয়াত কি গম পাইছো, বৃত্তৰ ব্যাসাৰ্ধ আৰু স্পৰ্শকৰ মাজৰ কোণ কিমান হ'ব, মাজৰ কোণ 90 ডিগ্ৰী। হ'ল, অৰ্থাৎ এই কোণটো কিমান হ'বগে আমাৰ 90 ডিগ্ৰী। গতিকে পাইথাগোৰাছৰ সূত্ৰ মতে আমাৰ কি হ'বগে, এইটো নাম দিছোঁ অ, এইটো নাম দিছোঁ বি, হয়। অ বি ইজিকেল কিমান হ'বগে ৰুট অভাৰ এইডালৰ স্কোৱাৰ, আটাইতকৈ দীঘল ডালৰ কি ল'বা স্কোৱাৰ, তাৰপৰা কি মাইনাছ কৰি দিবা এইডাল এ বি স্কোৱাৰ। অ এ কিমান আছিলে 5, গতিকে 5 স্কোৱাৰ হ'বগে। এ বি কিমান আছিলে 4, কিমান হ'বগে 4 স্কোৱাৰ। তো ইয়াত কিমান হ'বগে 25 মাইনাছ হ'বগে 16, তাৰমানে কিমান থাকিবগে এতিয়া 5 4 9, কিমান থাকিলে 9, 9ৰ বৰ্গমূল কিমান হ'বগে 3, 9ৰ বৰ্গমূল 3, গতিকে অ বি কিমান হৈ যাব 3 চেণ্টিমিটাৰ। বুজি পাইছো। এটা ঘড়ীৰ মিনিটৰ কাঁটাডালৰ দৈৰ্ঘ্য 14 চেণ্টিমিটাৰ। 5 মিনিটত ঘড়ী কাঁটাডালৰ দ্বাৰা ঘূৰ্ণনৰ কালি উলিওৱা। ঘূৰ্ণনৰ কালি উলিয়াবলৈ হৈছে মানে এনেকৈ ঘূৰি আছে, এনেকৈ কেনেকৈ ঘূৰি আছে কাঁটাডাল, হ'লনে? 5 মিনিটত এতিয়া 12টা বাজি আছে, 12টাৰ পৰা 1টা বাজিলৈকে কিমান হ'বগৈ, 12ৰ পৰা 1লৈ গ'লে 5 মিনিট যায়, ইয়াৰ পৰা ইমানকণ গ'ল। এই জেগাখিনি কালি কিমান হৈছে, চ' মিনিটৰ কাঁটাডালৰ দৈৰ্ঘ্য 14 চেণ্টিমিটাৰ। তাৰ অৰ্থটো কি, আমি কি বুজি পালো, এক্স অৰ্থাৎ ব্যাসাৰ্ধ, হয়নে? ব্যাসাৰ্ধ আৰ ইজিকেল কিমান পালো আমি 14 চেণ্টিমিটাৰ। হ'ল, এটা ঘড়ী কাঁটাডাল যেতিয়া 5 মিনিট সময় ঘূৰিছে, ইয়াত কিমান ডিগ্ৰী কোণ উৎপন্ন হৈছে আমি সেইটো গম পাব লাগিব। সেইটো গম পাবলৈ একেবাৰে সহজ, তোমাৰ টোটেল কিমান ডিগ্ৰী থাকিব 360 ডিগ্ৰী থাকিব। টোটেল কিমান ডিগ্ৰী থাকে 360, আৰু ঘড়ী কাঁটা যিহেতু কৈছে তোমালোকে কিমানটা ভাগ দেখিবা, তাত 12টা ভাগ আছে। ঘড়ীটো ক'ৰ পৰা 12টা ভাগ আছে, টোটেল 1 পৰা ষ্টাৰ্ট কৰি ক'লৈকে যায় 12লৈকে যায়, মুঠতে ভাগ কেইটা হ'ল তাত 12টা। 5 মিনিট মানে কি এটা ভাগ, 5 মিনিট মানে কি এটা ভাগ, গতিকে আমি চিধা 12 দিয়া খৰণ কৰি দিলে হৈ গ'ল। 12 দিয়া কিবাৰ যাব 3 বাৰ, কিমান হৈ গ'ল 30 ডিগ্ৰী। উৎপন্ন কিমান হৈছে কোণ 30 ডিগ্ৰী। কালিৰ ফৰ্মুলা কি আছিলে, আমি লিখিলা কালি ফৰ্মুলা কি আছিলে, ওপৰত আছিলে থিটা, তলত আছিলে 360 ইনটু পাই আৰ স্কোৱাৰ। ইয়াত থিটা কিমান আছে 30, কিমান হ'ল 360, পাই মানে কিবা কৈছে জানো, একো নাই কোৱা। তো 22 আমি 7 ল'লোঁ। আৰ মানে কিমান আছিলে, আৰ মানে কিমান আছিলে 14, আৰ স্কোৱাৰ মানে 14 পূৰণ 14, 0 0 কটা কটি গ'ল, 3 দিয়ে কেইবাৰ যাব 3 গুণ 3 12 বাৰ গ'ল, 7 দিয়ে গুচি যাব, 7 দিয়ে কেইবাৰ যাব 2 বাৰ, হ'ল 2 দিয়ে কেইবাৰ যাব
ছবাৰ 3 দি যাব 3 দি 1 যাব 2 দি যাব 2 দি 2 দি কেইবাৰ যাব 11 বাৰ যাব 2 দি কিমান যাব 3 বাৰ যাব আৰু কটাকটি নাযায় হল 14 আৰু 11 পূৰণ কৰা কিমান হৈ গ'ল 14 14 4 5 1 ওপৰত কিমান হৈ গ'ল 1 5 4 তলত কিমান হৈ গ'ল 3 এইটো এনেকৈ থব পাৰা বা ডিভাইড কৰি দিব পাৰা 3 দি 154 3 5 কিমান হৈ গ'ল 15 4 3 কিমান হৈ গ'ল 3 1 পইণ্ট দিলে আমাৰ 0 হৈ গ'ল 3 3 কিমান হৈ গ'ল 9 আকৌ 1 এনে গৈ থাকিব তো 51.33 সেন্টিমিটাৰ আছে নহয় তো সেন্টিমিটাৰ স্কয়াৰ হ'ব 51.33 সেন্টিমিটাৰ স্কয়াৰ ঠিক আছে এটা নেক্সট কিমান আছে 10 নম্বৰ কি আছে এটা বৃত্তৰ পৰিসীমা আৰু ব্যাসৰ পাৰ্থক্য পৰিসীমা কিমান আছিলে 2 পাই r ব্যাস কিমান আছিলে 2r পাৰ্থক্য কিমান হ'বগে 30 ইয়াতে 2r টো কমন আহিব 2r পাই আমাক কি উলাব লাগে r উলাব লাগে ন তোমালোকে ইয়াতে কি কৰিবা 2r টো কমন লৈ লোৱা হল ইয়াত 2r কমন ললে কিমান থাকি গল পাই ইয়াত কিমান থাকিবগে 1 ইয়াত কিমান থাকি গল 30 2r থাকিব দিয়া পাই মানে কিমান আছিল 22/7 - 1 ইকুৱেল কিমান হৈ গল 30 এটো কিমান হ'বগে ওপৰত হ'ব 7 ওপৰত হ'ব 22 - 7 কিমান হ'বগে 30 তো 7 গুণ 7 হা 2r 22 পৰা 7 গলে কিমান থাকিবগে 15 15 তলত কিমান থাকিলেগে 7 কিমান থাকিলে 30 তো r ইকুৱেল কিমান হ'বগে 7 টো এফালে লৈ যোৱা হল 15 ইয়াত তললৈ গুচি আহিব 2 টো কিহত আহিব তললৈ গুচি আহিব 15 এতিয়া কেবাৰ যাব দুবাৰ 2 এতিয়া কেবাৰ যাব এবাৰ ওপৰত কিমান থাকিলে 7 গুণ 7 তো উত্তৰ কিমান হ'বগে 7 সেন্টিমিটাৰ 7 কিমান হ'বগে সেন্টিমিটাৰ 7 সেন্টিমিটাৰ হৈ গৈছে বাকি 5 নম্বৰটো আছে 5 নম্বৰটো মই নেক্সট ক্লাছত বুজাই আছো হ'ব